নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' ষ্টুডিঅ'ত মই গীতাশ্ৰী কালি শিক্ষামন্ত্ৰীগৰাকীয়ে HSLC আৰু HSৰ যি মূল্যাংকন ফৰ্মুলা সেয়া ইতিমধ্যে ঘোষণা কৰিলে কিন্তু ইয়াক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোটেই ৰাজ্যতে অভিভাৱকসকল বিভিন্ন ঠাই তেওঁলোকে কিছু আপত্তি দৰ্শাইছে বিশেষকৈ আজিৰ দিনটোত HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ মূল্যাংকন ফৰ্মুলাক লৈ যথেষ্ট ক্ষোভ উজাৰিছে আছে যেহেতু তাৰ পৰীক্ষাৰ কথা কোৱা হৈছে যে এটা পৰীক্ষা নহয় এই যে মাৰ্কশিট নহয় এই মাৰ্কশিটৰ উপৰিও যদি কেতিয়াবা ভৱিষ্যতলৈ তেওঁলোকে এইসকল ছাত্ৰ-ছাত্ৰীয়ে চাকৰি কৰিবলৈ বিচাৰে তেতিয়াহ'লে তেওঁলোকে আন এটা পৰীক্ষা তেওঁলোক অৱতীৰ্ণ হ'ব লাগিব অৰ্থাৎ কৰবাত দুখনকৈ মাৰ্কশিটৰ কথা আহি পৰিল এই বিষয়টোক লৈ যথেষ্ট সুস্থাৰ হৈ পৰিছে সদৌ ছাত্ৰ সন্থাৰ নেতৃত্ব বিশেষকৈ চূড়ান্ত পৰীক্ষাৰ মূল্যাংকন ফৰ্মুলাক লৈ আজি সংবাদমেলৰ জৰিয়তে খুব উজাৰিছে আছে জাননীৰ ৫ নম্বৰ দফাটো বাতিলৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই পৰীক্ষাৰ নম্বৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাক লৈ অসন্তুষ্ট আছু নেতৃত্ব মাৰ্কশিট চাকৰিৰ বাবে গ্ৰহণযোগ্য নোহোৱাত আছুৰ খুব আৰু কোভিড পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ দোষ নাই বুলি আছু নেতৃত্বই উল্লেখ কৰিছে যেহেতু এক পৰিস্থিতিত গোটেই বিশ্ব সোমাই পৰিছে তাৰ মাজত পৰীক্ষা বাতিল হোৱাটোত ছাত্ৰ-ছাত্ৰীৰ দোষ ক'ত বুলি প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ফেব্ৰুৱাৰীত যদি পৰীক্ষা পতা হেতেন তেতিয়াহ'লে এনে অৱস্থা এক নহলহেঁতেন বুলিও আক্ষেপ কৰিছে আৰু বিশেষকৈ শীঘ্ৰে এই যি ৫ নম্বৰ দফা যি পুনৰ আৰু এক পৰীক্ষা পাতি তাত মাৰ্কশিট দিয়া কথা ওলোৱা হৈছে সেই ৫ নম্বৰ দফা বাতিল কৰিবলৈ দাবী জনাইছে আছুৱে এক প্ৰতিবেদন আগবঢ়াম শিক্ষামন্ত্ৰীৰ পৰীক্ষা নীতি এই পৰীক্ষাত যিটো নম্বৰ পালে সেইটো অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে টেট পৰীক্ষাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ অন্য পৰীক্ষা য'ত নম্বৰটোৰ ওপৰত বেছ কৰিয়ে চাকৰিটো হ'ব তাৰ কাৰণে এই পৰীক্ষাৰ ফলাফলটো প্ৰযোজ্য নহ'ব গৰজি উঠিল দল সংগঠন পৰীক্ষাত পাছ চাকৰিত ফেইল এনে কোনো নীতি মানিব নহ'ব ৫ নম্বৰ দফাত ক'লে যে ইয়াত মানে পৰীক্ষাত পাছ চাকৰিত ফেইল এইটো মেছেজ বাৰ্তাটো এইটোৱে ছাত্ৰ ছাত্ৰীসকলে এইখন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ চাকৰি কৰিব নোৱাৰিব নাভূত নাচোত এটা সিদ্ধান্ত এই সিদ্ধান্ত চৰকাৰে পুনৰ বিবেচনা কৰিব লাগিব আৰু এই সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব বাতিল কৰিব লাগিব মাৰ্কশ্বিট দিব চাকৰি নাপাব ছাত্ৰ-ছাত্ৰীক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া শিক্ষা বিভাগৰ এনে সিদ্ধান্ত বাতিলৰ দাবী তুলিলে সদৌ অসম ছাত্ৰ সন্থাই দাবী তুলিলে এটা পৰীক্ষা এখন মাৰ্কশ্বিটৰ কোনো কাৰণত ছাত্ৰ-ছাত্ৰীসকলে অন্যায় হ'ব পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি হ'ব পৰা কাম কাজ চৰকাৰক নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এজন ছাত্ৰক জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা এই পৰীক্ষা দুটাৰ এখনেই মাৰ্কশ্বিট হ'ব লাগিব ইয়াৰ গত্যন্তৰ নাই এখন মাৰ্কশ্বিটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে শিক্ষা জীৱনো আগবঢ়াই লৈ যাব লাগিব চাকৰি জীৱনো আগবঢ়াই লৈ যাব লাগিব এই মাৰ্কশ্বিটে চাকৰি ক্ষেত্ৰত কাম নহ'ব বুলি কৈছে ইয়াক অপৰাধ আচলতে এনেকুৱা কাম কৰিব নাপায় কাৰণ ছাত্ৰ-ছাত্ৰীসকল দোষী নহয় কোভিড পৰিস্থিতিৰ কাৰণে এই অৱস্থা হৈছে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন থাকিব কিন্তু ডিষ্টিংশ্যন আৰু ষ্টাৰ পোৱা কথাটো নাথাকিব এই কথা কেতিয়াও হ'ব নোৱাৰে অসম চৰকাৰে দায়িত্ব সহকাৰে বিবেচনা কৰিব বুলি আমি আশা কৰিছোঁ চৰকাৰৰ সিদ্ধান্তক ছাত্ৰ বিৰোধী সিদ্ধান্ত আখ্যা দি প্ৰয়োজনত আন সকলো লকডাউন ঘোষণা কৰি ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা পতাৰ দাবী তুলিলে আছুৱে ছাত্ৰ সন্থাই আমি কৈছিলোঁ যে পৰীক্ষা পাতক পৰীক্ষা ছাত্ৰ-ছাত্ৰী দিবলৈ প্ৰস্তুত আছে এই কোভিডৰ মাজতো ফেব্ৰুৱাৰীটো পৰীক্ষা নহ'লে এই কোভিডৰ মাজতো সূত্ৰ দিয়া হৈছিল যে 3টা পৰীক্ষা দিব 3টা পৰীক্ষাৰ যিটো হায়েষ্ট মাৰ্ক পাব পৰীক্ষা নিদিয়া বিষয়কেইটাটো পেপাৰীখনটো সেইটো নম্বৰ দিয়ক সেইটো এটা সূত্ৰ আছিল আকৌ কোৱা হৈছিল যে পৰীক্ষাৰ কেন্দ্ৰ বঢ়াই দিয়ক এটা গ্ৰীণ কৰিডৰ লেখীয়া পৰিৱেশ পাতি পৰীক্ষাৰ সেইকেইটা দিনত সকলো বন্ধ টোটেল লকডাউন অকল পৰীক্ষাৰ্থী যাব সেইবোৰতো পৰামৰ্শ দিয়া হৈছিল ছাত্ৰ-ছাত্ৰী জগৰীয়া নহয় ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি নেখেলিবৰ কাৰণে অসম চৰকাৰক আমি স্পষ্ট কৰি দিছোঁ আনহাতে কেৱল আছুৱেই নহয় আন বহু দল সংগঠনে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি আহ্বান জনালে চৰকাৰৰ সিদ্ধান্ত বাতিলৰ চৰকাৰৰ এনে সিদ্ধান্তক ধিক্কাৰ দি শিক্ষামন্ত্ৰীক বিবৃতি উঠাই লোৱাৰ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছেও গোটেই পৰিৱেশটো তেওঁ এটা অনিশ্চয়তাৰ ফালে লৈ গ'ল ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলিছে প্ৰায় 7 লক্ষ ছাত্ৰ-ছাত্ৰী আছে আমি আহ্বান জনাইছোঁ যে শিক্ষামন্ত্ৰীৰ বিবৃতি তেখেতৰ সন্মতি সূচক তেখেতৰ সন্মতিমতে হৈছে নে সন্মতি অবিহনে হৈছে দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে শিক্ষামন্ত্ৰীয়ে বান্ধি দিয়া নীতিত অসন্তুষ্ট হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন দল সংগঠন ব্যক্তিয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া এখন মূল্যহীন মাৰ্কশ্বিট লৈ পৰীক্ষা নোহোৱা পৰ্যন্ত এটা মানসিক বোজা লৈ
থকাটো কিমান কষ্টকৰ হ'ব পাৰে তেওঁলোকে বুজি পাইছেনে সেইকাৰণে আমি এটাই কথা ক'ব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আছুৱে যিখিনি কথা দাঙি ধৰিছে যুক্তি সহকাৰে আছুৱে দাঙি ধৰিছে আছুৰ ফালৰ পৰা এতিয়া শিক্ষা বিভাগে এটা সিদ্ধান্তত ইতিমধ্যে উপনীত হৈছে আৰু এই গোটেই বিষয়খিনি আলোচনা কৰিম বিশেষকৈ আছুৱে আৰু কি দাবী উত্থাপন কৰিছে তেওঁলোকৰ এই দাবীখিনি উত্থাপন কৰাৰ লগে লগে তেওঁলোকে কি ভাবিছে যে যিহেতু তেওঁলোকে কৈছে যে দুখনকৈ মাৰ্কশ্বিটৰ কথা আহিব নোৱাৰে তেনেহ'লে কি হ'ব পাৰে আছুৰ কি ধৰণৰ পৰামৰ্শ এইখিনি কথা জানিবলৈ ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত আছে সদৌ ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা ভৱজিৎ বেজবৰুৱা স্বাগতম জনাইছোঁ আপোনাক আছু নেতৃত্বই আজি গোটেইখিনি কথা সংবাদমেল জৰিয়তে স্পষ্ট কৰি দিছে যে দুখনকৈ মাৰ্কশ্বিটৰ কথা হ'ব নোৱাৰে পৰীক্ষা আচলতে যি ব্যৱস্থা এতিয়া কোভিডৰ এটা পৰিৱেশ এই পৰিৱেশৰ মাজত হয়তো যি ফৰ্মুলা ওলাইছে তেওঁলোকৰ হাতত হয়তো আৰু বেলেগ একো উপায় নাথাকি তেওঁলোকে এই ফৰ্মুলাটো ওলাইছে কিন্তু এই দুখনকৈ মাৰ্কশ্বিট হ'লে আপোনালোকে ক'ত কি গণ্ডগোল হ'ব বুলি ভাবে চাওক পোনপ্ৰথমতে আপোনালোক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰতবৰ্ষৰ ক'তো নোহোৱা ঘটনা অসম চৰকাৰে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিব ওলাইছে যিটো কাৰণত সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি লোৱা নহ'ব বুলি ইতিমধ্যে আমি স্পষ্ট কৰি দিছোঁ যে যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তেতিয়াই ফেব্ৰুৱাৰীত পৰীক্ষা পাতিব লাগিছিল কিন্তু চৰকাৰে ফেব্ৰুৱাৰীত পৰীক্ষাটো নাপাতিলে যাৰ ফলত ছাত্ৰ ছাত্ৰী ভুগিবলগীয়া হ'ল তাৰপিছত ক'ভিডৰ সময় আহিল ক'ভিডৰ কথা কোৱাতে যেতিয়া বিভিন্ন সময়ত আমি সদৌ অসম ছাত্ৰ সন্থাই সেৱা কাউন্সিলৰ সৈতে আমি আলোচনা কৰিছিলোঁ বহুবাৰ আলোচনা কৰিছিলোঁ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ৰ সৈতে আমি আলোচনা কৰিছিলোঁ তেতিয়া আমি কৈছিলোঁ যে পৰীক্ষা পাতিব লাগে ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰিবলৈ হ'লে পৰীক্ষা পাতিব লাগে কিন্তু যেতিয়া শিক্ষামন্ত্ৰীৰ সৈতে যিখন সভা হৈছিল শেষৰ সভাত স্বাস্থ্য বিভাগৰ পৰা এটা জনোৱা হ'ল যে বৰ্তমান সময়ত পৰীক্ষা পাতিব পৰা নাযায় কাৰণ স্বাস্থ্যৰ কথাটো আৰু তেতিয়া আমি ক'লোঁ যে স্বাস্থ্যৰ যিহেতু আমি সদৌ অসম ছাত্ৰ সন্থাই তিনিটা কথা কৈ আহিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ এটা বছৰ ক্ষতি হ'ব নোৱাৰিব স্বাস্থ্যজনিত সমস্যাত কোনো ভুগিব নোৱাৰিব একে সময়তে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব এই তিনিটা মূল বিষয় আমাৰ এই তিনিটা মূল বিষয় আছিল আৰু যেতিয়া স্বাস্থ্য বিভাগে ক'লে যে পৰীক্ষা কেতিয়াও অনুষ্ঠিত কৰিব নোৱাৰিম তাৰে আগে আলোচনা হৈছিল যে 3খন পৰীক্ষা হ'ব পৰীক্ষা হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে সেইমতে 3খন পেপাৰত যিটো হায়েষ্ট নাম্বাৰ পায় তাৰ এভাৰেজ 3খনত যাব সেই ধৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তেতিয়া আমি সহযোগ কৰিছিলোঁ বা আমি কৈছিলোঁ যে পৰীক্ষা পাতিব লাগে তেতিয়া আমি সমৰ্থন কৰিছিলোঁ যে পৰীক্ষা পাতি যি ধৰণে নহওক গ্ৰীণ কৰিডৰ ছিষ্টেম বিভিন্ন কথা ওলাইছিল যে সকলো লকডাউন দি কিনে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে বিভিন্ন কথা হৈছিল কিন্তু স্বাস্থ্য বিভাগে যেতিয়া ক'লে যে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিম তেতিয়া বিষয়টো আহিল যে পৰীক্ষা কেঞ্চেল হ'ব বা পৰীক্ষা কেঞ্চেল কৰিলে তাৰপিছত সন্মানীয় দুগৰাকী শিক্ষাবিদক সন্মানীয় উপাচাৰ্য আৰু এগৰাকী প্ৰাক্তন উপাচাৰ্য মহোদয়ৰ নেতৃত্বত এখন মূল্যায়ন কমিটি গঠন কৰা হ'ল আৰু অসমৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকল সদৌ অসম ছাত্ৰ সন্থা সকলোৱে চিন্তিত আৰু উদ্বিগ্ন আছিল এই বিষয়টোক লৈ যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সমস্যাটো কি ধৰণে সমাধান হ'ব আৰু সন্মানীয় শিক্ষাগুৰুসকলৰ নেতৃত্বত তেওঁলোকে সময়মতে প্ৰতিবেদন চৰকাৰক জমা দিলে এতিয়া কথা মূল বিষয়টো হ'ব লাগিছিল যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতটো কিদৰে সুৰক্ষিত হয় বা সুনিশ্চিত হয় সেই কথাটো হ'ব লাগিছিল মানে এই যে পদ্ধতি ওলাইছে এই দুখনকৈ ডাঙৰ কথা যে ইয়াৰ পিছত কিয়নো শৈক্ষিক যেতিয়া তেওঁলোকে শিক্ষা এই গোটেই দিশটো সামৰি তেওঁলোকে যেতিয়া চাকৰি বাকৰিৰ ক্ষেত্ৰত যাব এই বিষয়টোৱে ক'ৰবাত বৈষম্য আনিব বুলি ভাবে বৈষম্য আমি 100% কৈছোঁ বৈষম্য আনিব এইবাবে যে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত পাছ কৰিব নামভৰ্তি কৰিব পাৰিব কিন্তু চাকৰি কৰিব বিচাৰিলে সেইখন মাৰ্কশ্বিটৰ কাম নহ'ব এইটো কি ধৰণৰ কথা এই কথাটো সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আমাৰ স্পষ্ট কথা যিখন নটিফিকেশ্যন ওলাইছে সেই নটিফিকেশ্যনৰ 5 নম্বৰ যিটো দফা সেই দফাটো বাতিল কৰিবই লাগিব কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ উচিত ন্যায় পাবই লাগিব আৰু একে সময়তে ছাত্ৰ ছাত্ৰীসকললৈ হেতালি খেলা কেতিয়াও সহ্য কৰা নহ'ব সদৌ অসম ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছে আজি আমি ইয়াত প্ৰেছ মিট পাতি এই কথা কৈছোঁ যে এই যিটো চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক যি হেতালি খেলাৰ যি চিন্তা চৰ্চা কৰিছে যি হেতালি খেলিব বিচাৰিছে এই কথাটো আমি কেতিয়াও মানি নলওঁ কাৰণ তেওঁলোকে এটা পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে আজি 18 মাহ অধ্যয়ন কৰি আছিল সন্মানীয় শিক্ষাগুৰুসকলে উদ্বিগ্ন চিন্তিত অভিভাৱকসকল চিন্তিত উদ্বিগ্ন ছাত্ৰ ছাত্ৰীসকলৰতো দোষ নাই পৰীক্ষা দিলে গ'লে পৰীক্ষা পাতিব নোৱাৰিলে চৰকাৰে পাতিব নোৱাৰিলে তাৰপিছত এখন মাৰ্কশ্বিটেৰে নামভৰ্তি কৰিব আৰু এখন মাৰ্কশ্বিটৰ বাবে তেওঁলোকে চাকৰিৰ কাৰণে পৰীক্ষা দিব লাগিব এইটো কি ধৰণৰ কথা হয় যে কোনোবাই যদি ছেটিছফাই নহয় এই পৰীক্ষাটোৰ ক্ষেত্ৰত কোনোবাই ইচ্ছা কৰিলে পৰীক্ষাটো দিব পাৰে সেই কথাটো আৰু ঠিক আছে তেতিয়ালৈ কিন্তু যে চাকৰিৰ ক্ষেত্ৰত আকৌ এবাৰ পৰীক্ষা দিব লাগিব সকলোৱে এই কথাটো সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় সেইদিনাখন শিক্ষামন্ত্ৰীগৰাকী যেতিয়া সংবাদমেলৰ আয়োজন কৰিছিল তেতিয়া কোনোবা সাংবাদিক এগৰাকীয়ে সম্ভৱতঃ সুধিছিল যে
যদি তেওঁলোকৰ এনেকুৱা হ'ব পাৰে যে এতিয়া তেওঁলোকে চাকৰিৰ কথা ভবা নাই, আমি ধৰি ল'লোঁ যে এই পদ্ধতিৰে পৰীক্ষা এটা পিছত সময়ছোৱাত পতা হ'ব, অৰ্থাৎ 2022 হ'লেও পতা হ'ব, যিহেতু শিক্ষামন্ত্ৰীয়ে কৈছে কথাখিনি। ধৰি ল'লোঁ এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে তেওঁলোকৰ এতিয়া বয়স কম, তেওঁলোকে ভাবিছে যে এতিয়া আমি চৰকাৰী চাকৰি নকৰোঁ, সেইকাৰণে মই এই পৰীক্ষাটোত অৱতীৰ্ণ নহওঁ, যিটো পৰীক্ষা পতাৰ কথা কৈছে তাত মই অৱতীৰ্ণ নহওঁ, মোক সেইখন মাৰ্কশ্বিট মোক নালাগে। কিন্তু 5 বছৰ পিছত যদি তেওঁৰ মনটো সলনি হয়, তেতিয়া তেওঁ বিচাৰে যে, কিন্তু তেওঁতো নিশ্চয়কৈ সময়খিনি ঘূৰাই নাপাব। সেইখিনি ক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিল যে যি সময় গ'ল সেয়া উভতি নাহে। এইখিনি কথাৰ ওপৰত কি মন্তব্য হ'ব? চাওক, এই বিষয়টো সেইটোৱে যে যিটো 5 নম্বৰ দফাৰ কথা লিখিছে ইয়াত, যে চাকৰিৰ ক্ষেত্ৰত অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত এই মাৰ্কশ্বিটখন প্ৰযোজ্য নহ'ব, সেইটো ধৰণৰ কথা কেতিয়াও বিশ্বাস সেইটো ধৰণৰ কোনো মানি ল'ব নোৱাৰি। কাৰণ আমি যেতিয়া আলোচনা হৈছিল আমি তেতিয়াই কৈছিলোঁ যে এই যিখন মাৰ্কশ্বিট হ'ব, এই মাৰ্কশ্বিটখনে সকলো ক্ষেত্ৰত গ্ৰহণযোগ্য হ'ব লাগিব। কোনোবাই যদি এই পৰীক্ষাটো নম্বৰৰ পিছত যে ছেটিছফাই নহ'ল, সেই ক্ষেত্ৰত আৰু এবাৰ পৰীক্ষা দিয়া সেই ব্যৱস্থাটো হ'ব পাৰে, কিন্তু এনেকুৱা কথা হ'ব নোৱাৰে যে এই মাৰ্কশ্বিটখন যে চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। সেইকাৰণে আমি কৈছোঁ যে 5 নম্বৰ দফাৰ যিটো কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে, এই কথাটো বাতিল কৰিব লাগিব, অতি শীঘ্ৰে বাতিল কৰিব লাগে। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ, আৰু এই বিষয়টোক লৈ অসমৰ ছাত্ৰ ছাত্ৰীসকল, অসমৰ সন্মানীয় শিক্ষাগুৰুসকল, অভিভাৱকসকল চিন্তিত আৰু উদ্বিগ্ন। আৰু যেতিয়া আমি শিক্ষামন্ত্ৰী মহোদয়ৰ সৈতে আমি যেতিয়া আলোচনাত মিলিত হৈছিলোঁ, আমি তেতিয়াও স্পষ্টভাৱে কৈছোঁ যে এই পৰীক্ষা যিহেতু মূল্যায়ন কমিটি গঠন কৰা হ'ল, এই মূল্যায়ন কমিটিখনৰ সন্মানীয় শিক্ষাগুৰুসকলে যি প্ৰতিবেদন দিব, সেই প্ৰতিবেদনৰ যি ফৰ্মুলাত তেওঁলোকে নম্বৰ দিয়াৰ ব্যৱস্থা বা পাছ কৰাৰ ব্যৱস্থা কৰিব, সেই ফৰ্মুলাটোৰ মতে ছাত্ৰ ছাত্ৰীয়ে ন্যায় পোৱাৰ ব্যৱস্থা কৰক। ন্যায় পোৱাৰ ব্যৱস্থা কৰোঁতে যেতিয়া এনেকুৱা ধৰণৰ কথা ক'ব, তেতিয়া শিক্ষামন্ত্ৰীক আমি কৈছিলোঁ যে এই চাৰ্টিফিকেটখন কিন্তু সকলোতে গ্ৰহণযোগ্য হ'ব লাগিব, সকলোতে গ্ৰহণযোগ্য হ'ব পাৰিব লাগিব। এই ধৰণৰ এটা ওলোটা কথা কৈ এটা বিভ্ৰান্ত কৰি অন্যায় হ'ব ছাত্ৰ ছাত্ৰীসকলৰ। মই সংযুক্ত হৈছোঁ এই মুহূৰ্তত, স্বাগতম জনাইছোঁ এপছু সভাপতি দীপেন বড়ো ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে। দীপেন বড়ো, স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। এপছুৰ কি মন্তব্য? আছুৱে আজি নিজৰ স্থিতি স্পষ্ট কৰি দিছে। হয়, নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি আমি সংবাদমেলৰ যোগেদি স্পষ্ট ভাষাৰে আমি যোৱাকালি অসমৰ শিক্ষা বিভাগৰ পৰা যি জাননী নটিফিকেশ্যন ইয়াত জাৰি কৰিছে, আৰু আনপিনেদি অসমৰ যি মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ কাৰণে দুটা উচ্চস্তৰীয় যি কমিটি তাত মানে গঠন কৰি দিয়া হৈছিল, তেওঁলোকে নিজৰ প্ৰতিবেদন বা ৰিকমেণ্ডেশ্যনখন জমা দিয়াৰ পিছত চৰকাৰে এইটো যোৱাকালি ঘোষণা কৰিলে। তো তাত দুটা কথা আছে যে প্ৰতিবেদনখন উচ্চস্তৰীয় কমিটিয়ে চৰকাৰক জমা দিছে, আৰু এই প্ৰতিবেদনৰ আধাৰত চৰকাৰে কেনেকৈ মূল্যায়ন কৰিব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী এই ফলাফলটো ওলাবৰ কাৰণে, সেইটো তেওঁলোকে প্ৰকাশ কৰিছে। আৰু ইয়াৰ ভিত্তিত অসম চৰকাৰৰ শিক্ষা বিভাগে 5 দফীয়া বা 5টা পইণ্ট এটা তেওঁলোকে নটিফিকেশ্যন জাননী জাৰি কৰিছে। আৰু ইয়াত 4 নম্বৰত যোনটো কথা লিখা আছে যে 15 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব যদি কোভিড পৰিৱেশ নৰ্মেল হয়, অন্যথা তেওঁলোকে ইম্প্ৰুভমেণ্ট আৰু বেটাৰমেণ্টৰ কাৰণে 2022ত যিবিলাকে এই মূল্যায়নৰ লগত সুখী নহয় বা ছেটিছফাইড নহয় তেওঁলোকে অংশগ্ৰহণ কৰিব। আনপিনেদি 5 নম্বৰ দফাত যোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু যোনটো আটাইতকৈ আজিৰ তাৰিখত মানে এটা মানে শংকা, এটা মানে অমানিশা নামি অহা বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু অসমৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, অসমৰ শৈক্ষিক জীৱনৰ স্বাৰ্থত এই কথাটো আমি নিশ্চয়কৈ ছাত্ৰ সংগঠন হিচাপে আমি ক'ব লাগিব যে তাত এটা কথা লিখা আছে যে হায়াৰ এডুকেশ্যন বা উচ্চ শিক্ষাৰ কাৰণে এইটো প্ৰযোজ্য হ'ব, কিন্তু চাকৰিৰ কাৰণে প্ৰযোজ্য নহ'ব। তাত তলত এটা কথা লিখা আছে যে আগৰ যিবিলাকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু পিছলৈ যিবিলাকে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, যিবিলাকে ফিজিকেল এক্সামত বহিব, তেওঁলোকক যাতে ইয়াত পাৰ হ'ব পাৰে, তেওঁলোকৰ লগত যাতে সমান ট্ৰিটমেণ্ট দিব পাৰে, তাৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীখিনিয়ে আজি যিবিলাকক মূল্যায়নৰ যোগেদি পাছ কৰা হ'ব বা তেওঁলোকে মাৰ্কছ পাব, মাৰ্কশ্বিট পাব, তেওঁলোকে পুনৰবাৰ আহি থকা দিনত পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব। আৰু যদি তেওঁলোকে ইয়াত ফেইল হয় তেতিয়াহ'লে তেওঁলোকে ফেইলৰ মাৰ্কশ্বিট পাব, আৰু এতিয়া মূল্যায়নৰ যোগেদি তেওঁলোকে পাছ কৰাৰ মাৰ্কশ্বিটটো পাব। তো এটা ছাত্ৰ বা এটা ছাত্ৰীৰ কাৰণে দুইটা মাৰ্কশ্বিট কেনেকৈ হ'ব পাৰে, দুইটা চাৰ্টিফিকেট কেনেকৈ হ'ব পাৰে। তো
ধৰি ল'লোঁ মই আজি তাৰিখত মই এজন প্ৰাৰ্থী, মই এই মূল্যায়নৰ যোগেদি মই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী মই পাছ কৰিলোঁ, অহাকালি মই ভাবিম যে মই চাকৰি কৰিব লাগে, তো তাৰ কাৰণে মই পৰীক্ষা দিবই লাগিব। তো মই পৰীক্ষা দিলোঁ আৰু তাত মই ফেইল হ'লোঁ, কিবা কাৰণত মই ফেইল হ'লোঁ, তো মই ফেইল হোৱা চাৰ্টিফিকেট বা মাৰ্কশ্বিট দি আগবাঢ়িম না মই পাছ কৰা যোনটো ইভালুৱেশ্যনৰ যোগেদি মূল্যায়নৰ যোগেদি যোনটো মই মাৰ্কশ্বিট পালোঁ এইটো দি আগবাঢ়িম। তো মূল্যায়নৰ যোগেদি যোনটো উচ্চ শিক্ষাৰ কাৰণে যিহেতু আমি ল'ব পাৰোঁ, যদি মই এইটো দি ডিগ্ৰী এডমিশ্যন লওঁ, মাষ্টাৰ ডিগ্ৰী যদি মই কৰোঁ বা MBBS বা ইঞ্জিনিয়াৰিং মই যদি কৰোঁ, তেতিয়াহ'লে পিছৰ সময়ত মই বিভিন্ন বিভাগত চাকৰিৰ কাৰণে যেতিয়া এপ্লাই কৰিম বা মই এজন প্ৰফেচাৰ হ'বৰ কাৰণে যেতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এটা মানে কম্পজিট যোনটো মাৰ্ক ব্যৱস্থাৰে এইটো ইণ্টাৰভিউ ছিলেকশ্যনটো কৰা হ'ব, তেতিয়া মই ছিলেকশ্যন পাম না নাই, আৰু তেতিয়া মই চাকৰি যদি নাপাওঁ মোৰ জীৱনটোনো কি হ'ব, সেই কথাটোলৈ আমি মানিব পৰা নাই। তো অসম চৰকাৰক, শিক্ষা বিভাগক আমি দাবী জনাইছোঁ যে এই যি দফা, এই যি পইণ্ট, এইটো ৰিভিউ কৰিব লাগে, আৰু এইটো ৰিভিউ কৰি পেলাই এটা ছাত্ৰৰ কাৰণে এটা ইভালুৱেশ্যন, এটা পৰীক্ষা আৰু এটা মাৰ্কশ্বিট এইটোৱে হ'ব লাগে। তাৰ কাৰণে দুটা মাৰ্কশ্বিট, এটা ফেইল, এটা পাছ, বা এটা ফিজিকেল এক্সামৰ মাৰ্কশ্বিট, এটা মানে ক'ভিড পৰিৱেশৰ কাৰণে পৰীক্ষা পাতিব নোৱাৰাৰ কাৰণে ইভালুৱেশ্যন কৰি পেলাই মূল্যায়ন কৰি পেলাই এটা মাৰ্কশ্বিট দিব। সেই দুটা মাৰ্কশ্বিট দি সি কি কৰিব? তো ইয়াৰ কাৰণে আমি অসম চৰকাৰক, শিক্ষা বিভাগক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ নিখিল ছাত্ৰসন্থাৰ তৰফৰ পৰা। অকণমান সময় আপোনাক ৰ'বলৈ অনুৰোধ কৰিছোঁ। ভৱজিৎ বেজবৰুৱা, যিহেতু এই কথাখিনি আহিছে যে দুখন মাৰ্কশ্বিটৰ কথা হ'ব নোৱাৰে, আপোনালোকে কিবা শিক্ষামন্ত্ৰীক আপোনালোকে কৈছে যে চৰকাৰলৈ পত্ৰ লিখিব, কিবা সময়সীমা বান্ধি দিব নেকি যে এইখিনি সময়ৰ ভিতৰত আপোনালোকে এটা উত্তৰ দিয়ক? কিয়নো ৰিজাল্টৰ কথা যেতিয়া আহিব, 31 তাৰিখে ৰিজাল্ট দিয়া হ'ব, গোটেইখিনি নিশ্চয়কৈ গোটেইখিনি ইণ্টাৰ ৰিলেটেড বস্তু হৈ আছে, কিবা সময়সীমা বান্ধি দিব নেকি? চাওক, সেই কথাটোৱে কৈছোঁ যে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আৰু সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ আমি সদৌখন ছাত্ৰ সন্থাৰ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি স্পষ্টভাৱে পুনৰবাৰ ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰক, যে অতি শীঘ্ৰে, অতি সোনকালে এই কথাটো, যিটো 5 নম্বৰ দফাৰ কথা আছে, এই কথাটো বাতিল কৰিব লাগিব। কাৰণ বাতিল নকৰিলে ছাত্ৰ ছাত্ৰীসকলক অন্যায় কৰা হ'ব, আৰু অন্যায় এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে, তাৰ বাবে জগৰীয়া হ'ব, শিক্ষা বিভাগ তাৰ বাবে জগৰীয়া হ'ব। কাৰণ মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ দোষ ক'ত? পৰীক্ষা অসম চৰকাৰে পাতিব নোৱাৰিলে, ক'ভিডৰ বাবে পৰীক্ষা পাতিব নোৱাৰিলে, 18 মাহ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিলে, সন্মানীয় শিক্ষাগুৰুসকলে আজি উদ্বিগ্ন, ছাত্ৰ ছাত্ৰীসকলে আজি উদ্বিগ্ন চিন্তিত হৈ আছে, তাৰপিছত পৰীক্ষা পাতিব নোৱাৰা এখন উচ্চস্তৰীয় কমিটি এখন গঠন কৰিলে, দুগৰাকী সন্মানীয় উপাচাৰ্য মহোদয়ে এটা ফৰ্মুলা ঠিক কৰিলে, এটা মূল্যায়নৰ ব্যৱস্থা ঠিক কৰিলে। সেই ব্যৱস্থাটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে ন্যায় দিব পাৰি, আশ্বস্ত হ'ব পৰাকৈ, সেই ব্যৱস্থাটো অসম চৰকাৰে, শিক্ষা বিভাগ আৰু কৰ্তৃপক্ষই আজি গ্ৰহণ কৰিব লাগিছিল। কিন্তু সেইটো নকৰি আজি তেওঁলোকে ওলোটা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত এইখন প্ৰযোজ্য নহ'ব। এইটো এটা অদ্ভুত ঘটনা, আৰু এই অদ্ভুত ঘটনাটো অসম চৰকাৰক অতি শীঘ্ৰে বাতিল কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পত্ৰ প্ৰেৰণ কৰিছোঁ, আমি আহ্বান জনাইছোঁ। আৰু একে সময়তে এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু সন্মানীয় উচ্চস্তৰীয় কমিটিখনৰ বা তেওঁলোকৰ কথা কৈছে যে এইবাৰ ৰেংক নাথাকিব, যে এইবাৰ ষ্টেণ্ডটো নাথাকিব, সেই কথাটো ক'ব বিচাৰিছোঁ যে ঠিক আছে, সেইটো এটা ক'ভিডৰ সময়, এনেকুৱা পৰিস্থিতিত আমি সেইটো বাৰু মানি লৈছোঁ। কিন্তু যদি ডিষ্টিংশ্যন বা আপোনাৰ ষ্টাৰ মাৰ্ক, নম্বৰৰ ভিত্তিত এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যিমান নম্বৰ পাব, সেই নম্বৰ অনুযায়ী তেওঁ ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, ষ্টাৰ বা ডিষ্টিংশ্যন সেইটো থাকিব লাগিব। যদি স্থানপ্ৰাপ্তটো বা ষ্টেণ্ড কৰাটো কথাটো সুকীয়া, কিন্তু একে সময়তে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যদি নম্বৰ এটা লাভ কৰে, যিমান নম্বৰ লাভ কৰে সেই ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন, সেই নাম্বাৰটোৰ ওপৰত ভিত্তি কৰি হ'ব লাগিব। সেই একে সময়তে ষ্টাৰ বা ডিষ্টিংশ্যনৰ বিষয়টোও এই ধৰণৰ তাত মানে ৰখাৰ বাবে আমি আহ্বান জনাইছোঁ। কাৰণ যদি মানে এনেকুৱা এটা বিষয় যে তেওঁলোকে কৰিব বিচাৰিছে যে এইটো এটা তেওঁলোকে কিবা এটা বেলেগ ধৰণৰ কৰিব বিচাৰিছে নেকি, সেই কথাটোক লৈ চিন্তিত, আৰু সেইবাবে আমি সেই ধৰণে কি কৰিব বিচাৰিছে। দীপেন বড়ো, এটা প্ৰশ্ন বহু অভিভাৱকৰ মনত এতিয়া থাকিব নিশ্চয়কৈ, যে এতিয়া মোৰ সন্তানে যেতিয়া ক্লাছ 12 ধৰি লওঁ, 12 বা হায়াৰ ছেকেণ্ডাৰীৰ যেতিয়া পৰীক্ষাত বহিবলৈ ওলাইছিল, তেতিয়া তেওঁ সেই গোটেই কোৰ্চ পঢ়িছিল, গোটেই পাঠ্যক্ৰম তেওঁলোকে পঢ়ি পৰীক্ষাৰ বাবে আগবঢ়াইছিল। এতিয়া কম্পিটেটিভ কথা যেতিয়া আহে, কম্পিটেটিভ এক্সামৰ যেতিয়া কথা আহে, সেইবোৰ পৰীক্ষাৰ বাবে যিখিনি পঢ়িব লাগে, সেই পঢ়াৰ পদ্ধতিটো অকণমান বেলেগ হয়। এতিয়া মই ধৰি ল'লোঁ যে কোনোবাই বেটাৰমেণ্টৰ কাৰণে পৰীক্ষা দিব, বা এই পদ্ধতিৰে তেওঁলোকে আকৌ এটা পৰীক্ষাত তেওঁলোকে বহিবলৈ, যিহেতু এই পৰীক্ষাটোতো বাতিল হ'ল, মাৰ্কশ্বিট তেওঁলোকে পাই গ'ল, ইয়াৰ পিছত তেওঁলোকে সেই পৰীক্ষাত এটা অৱতীৰ্ণ হ'ব। এতিয়া তেওঁলোকে কম্পিটেটিভ এক্সামৰ কাৰণে পঢ়িব নে তেওঁলোকে আকৌ এই গোটেই চিলেবাছৰ কাৰণে পঢ়িব?
ধৰি ল'লোঁ 15 ছেপ্টেম্বৰৰ ভিতৰত পতা নহ'ল 2022ত পতা হ'ল আৰু এই ল'ৰা ছোৱালীখিনি ইতিমধ্যে 10ৰ পৰা গৈ 11ত পালেগৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পালেগৈ তেতিয়া তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰখিনিও পঢ়িব অৰ্থাৎ মেট্ৰিকৰখিনিও আকৌ পঢ়িব নেকি নাই এই কথাটো অতি গুৰুত্বপূৰ্ণ কাৰণ এই যে মাৰ্কশ্বিট এই মাৰ্কশ্বিটে যেতিয়া চাকৰি এপ্লাই কৰিব নোৱাৰিব বা চাকৰি পাব নোৱাৰিব বুলি ইয়াত যিহেতু লিখা আছে তো 7 লাখ যি ল'ৰা ছোৱালী আছে সেই 7 লাখ ষ্টুডেণ্টে অহা ছেপ্টেম্বৰ বা অহা 2022ত যি পৰীক্ষা হ'ব লাগে সেই পৰীক্ষাত তেওঁলোকে নিশ্চয়কৈ অৱতীৰ্ণ হ'ব কাৰণ কোনো ল'ৰা ছোৱালীয়ে নিবিচাৰে যে মই চৰকাৰী চাকৰি পাব নালাগে বা ল'ৰা ছোৱালী কেতিয়াও মানে তেওঁলোকে চিন্তা নকৰিব বা গাৰ্জেনসকলো কেতিয়াও মানে চিন্তা নকৰিব যে মোৰ ল'ৰাই পঢ়ি পেলাই চাকৰি নাপাওক বা মোৰ ছোৱালীয়ে যাতে তেওঁলোকে জীৱনত মানে চাকৰি পাব নোৱাৰে এনেকুৱা পৰ্যায় কেতিয়াও নিবিচাৰে তেওঁলোকে পৰীক্ষা দিবই আৰু পৰীক্ষা দি পেলাই তেওঁলোকে চাকৰি পোৱাটো বিচাৰিব তো আজি তাৰিখত যদি 7 লাখ ল'ৰা ছোৱালীয়ে যদি পৰীক্ষা দিয়ে অহা বছৰ যদি আকৌ 7 লাখ থাকে 14 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব লাগিব তো এইটো এটা জটিল বিষয় তো ইয়াৰ কাৰণে মই ক'ব বিচাৰিম যে ল'ৰা ছোৱালীয়ে কম্পিটিটিভ এক্সামৰ কাৰণে তেওঁলোকে অধ্যয়ন কৰিব না তেওঁলোকে ইয়াত অধিক নম্বৰ বা ভাল নম্বৰ কৰিবৰ কাৰণে বা চাকৰি পাবৰ কাৰণে তেওঁলোকে এই পৰীক্ষাটো যে পাছ কৰিবই লাগিব এইটো যে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হ'ব তাৰ কাৰণে তেওঁলোকে পঢ়িব এই দুটা বিষয়টো লৈ নিশ্চয় নিজৰ মাজত এটা ল'ৰা বা ছোৱালীৰ মনত এটা সংঘাত সৃষ্টি হ'ব যে মই কম্পিটিটিভ এক্সামত মই নম্বৰ পাবৰ কাৰণে মানে স্থান পাবৰ কাৰণে মই পঢ়িম না মই এই এক্সামটো মানে নতুন মাৰ্কশ্বিট পাবৰ কাৰণে বা চাকৰি পাবৰ কাৰণে মই পঢ়িম তো ইয়াৰ কাৰণে এইটো এটা জটিলতা বিষয় তো ছাত্ৰ ছাত্ৰীৰ গাত কোনো দুখ নাই তেওঁলোকে পৰীক্ষা দিব বিচাৰিছিল কোভিড পৰিৱেশৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টে এলাউ কৰা নাই ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টে এইটো পাৰ্মিশ্যন দিয়া নাই যাৰ কাৰণে পৰীক্ষা পাতিব পৰা নগ'ল কিছুমান ল'ৰা ছোৱালীয়ে পৰীক্ষা পাতিব নালাগে CBSE পৰীক্ষা বাতিল কৰিছে আমাৰো বাতিল হ'ব লাগে এইটো বিচাৰিছে কিন্তু তেনে সংখ্যক ল'ৰা ছোৱালীৰ সংখ্যা কম তো আজি তাৰিখত সেই ল'ৰা ছোৱালীবিলাকো চিন্তা কৰিব যে আমি আচলতে পৰীক্ষা বাতিল কৰিব মানে ধৰ্ণা দি পেলাই আমি ভুলে কৰিলোঁ যিহেতু আমি পৰীক্ষা দিবই লাগিব কিয়নো আমাক চাকৰি লাগে চাকৰি চৰকাৰে কিমান দিব নোৱাৰিব এইটো পিছৰ কথা কিন্তু ল'ৰা ছোৱালীয়ে নিজৰ যোগ্যতাৰ ভিত্তিত সকলোৱে চাকৰি পাব বিচাৰিব তো তেওঁলোকে না কম্পিটিটিভ এক্সামৰ কাৰণে আগবাঢ়িব না চাকৰি পাবৰ কাৰণে নতুন পৰীক্ষা দিব সেইটো এটা জটিল বিষয় হৈ পেলাই সেই ল'ৰা ছোৱালীখিনি মানসিক এটা মানে চাপত পৰিব মেণ্টেল এটা তেওঁলোকে মানে এটা সাইকোলজিক্যাল ইম্পেক্টত পৰিব আৰু তেনেকুৱা এটা পৰিৱেশ এতিয়া বৰ্তমান চলি আছে এই পৰিৱেশটো নাইকিয়া হৈছিল যেহেতু পৰীক্ষা হ'বকে বাতিল হৈ গ'ল ইয়াৰ পিছত মূল্যায়নৰ কাৰণে কি হ'ব কিমান নম্বৰ পাব কি ধৰণে মূল্যায়ন হ'ব পদ্ধতি কি হ'ব ইয়াৰ আৰ্হি কি হ'ব এইটো এতিয়া মানে ওলাই আহিল এইটো প্ৰকাশ হ'ল এটা শান্তি তেওঁলোকে এটা মানে এটা তেওঁলোকে শান্তি পাইছিল কিন্তু আজি তাৰিখত এই 5 নম্বৰ দফাটোৱে তেওঁলোকক আকৌ পুনৰবাৰ জীৱনলৈ এটা অমানিশা টানি আনিছে যে আমাৰ তেওঁলোকৰ যি এটা তেওঁলোক সাজু হৈছিল যে পৰীক্ষা নিদিও আমি মাৰ্কশ্বিট এখন পাম তেতিয়া আকৌ তেওঁলোকৰ খেলি মেলি হৈছে ভৱজিৎ বেজবৰুৱা আচলতে এই গোটেই পদ্ধতিটোৱে কি ভাবে যে অধিক চাপত ৰাখিছে এতিয়া ছাত্ৰ ছাত্ৰীসকলক দীপেন বড়াই ইতিমধ্যে কৈছে যে কোনো ল'ৰা ছোৱালী আচলতে যেতিয়া পঢ়িব চাকৰিৰ বাবে তেওঁলোকে এপ্লাই কৰিবলৈ বিচাৰিব হয়তো যি পিতৃ মাতৃ তেওঁলোকে বিচাৰিব যে মোৰ ল'ৰাটোৱে চাকৰিৰ বাবে এপ্লাই কৰক কিন্তু এইখন মাৰ্কশ্বিট নহয় আৰু এটা পৰীক্ষা পতাত এতিয়া অৰ্থাৎ গৈ অহা বছৰটোত আমি দুটাকে একেলগে পৰীক্ষা অধিক বেছি ল'ৰা ছোৱালী লৈ আমি পৰীক্ষা পাতিব লাগিব নেকি প্লাছ এইখিনি যিখিনি আমি কথা পাতিলোঁ যে এতিয়া 10ৰখিনি আকৌ ঘূৰাই আকৌ 10ৰখিনি পঢ়িব লাগিব নেকি যেতিয়া 11ত একাদশ শ্ৰেণীত পঢ়ি থাকিব আকৌ দ্বাদশ শ্ৰেণীখিনি আকৌ পঢ়িব লগা হ'ব নেকি বেছি চাপৰ মাজলৈ ঠেলি দিব নেকি নহয় সেই কথাটোৱে কৈছোঁ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ বিৰোধী সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিব ওলাইছে সেইবাবে আমি পুনৰ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকক ন্যায় দিব লাগে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিয়াটো আমাৰ মূল লক্ষ্য উদ্দেশ্য হ'ব লাগে কিন্তু চৰকাৰখনে এনেকুৱা এটা ব্যৱস্থালৈ লৈ নিলে যে পৰীক্ষাটোৰ ক্ষেত্ৰত এটা মানে জটিল বিষয় লৈ গৈছে সেই জটিল বিষয়টো নোহোৱা কৰিব লাগিব কাৰণ ছাত্ৰ ছাত্ৰীসকলে আজি ক্লাছ 10ত তেওঁলোকে 18 মাহ ধৰি পঢ়ি আছে তেওঁলোকে চিন্তা চৰ্চা কৰি আছিল যে আমি ভালদৰে অধ্যয়ন কৰিছোঁ আমি পৰীক্ষা দিব পাব লাগে পৰীক্ষা দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকল সাজু হৈ আছিল কিন্তু সাজু হৈ থকাৰ সময়তে কোভিডৰ সময়ত স্বাস্থ্য বিভাগে যেতিয়া সন্মতি নিদিলে পৰীক্ষাটো বাতিল কৰিব চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে
তাৰপিছত যে এতিয়া ছাত্ৰ ছাত্ৰীসকলে যদি পৰীক্ষা বাতিল কৰিলে, মূল্যায়ন কমিটিৰ কাৰণে এখন উচ্চস্তৰীয় কমিটি গঠন হ'ল, উচ্চস্তৰীয় কমিটি গঠন কৰাৰ পিছত অসমৰ ৰাইজে সন্মানীয় ছাত্ৰ ছাত্ৰীসকল বা সন্মানীয় শিক্ষাগুৰুসকলে ভাবিছিল যে মূল্যায়ন কমিটিখন যি উচ্চস্তৰীয় কমিটি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু তেওঁলোকে এই কমিটিখনে সঠিক সময়ত তেওঁলোকৰ নিজৰ প্ৰতিবেদন দাখিল কৰিছে, সঠিক সময়ত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছে। তাৰপিছত এনেকুৱা এটা বিষয় লৈ আহিল চৰকাৰে যে আকৌ পৰীক্ষা দিব লাগিব, আকৌ পৰীক্ষা দিব লাগিব। অনিশ্চয়তা ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে অত্যাচাৰ কৰা হৈছে। আচলতে অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে অন্যায় কৰা হৈছে, মানসিকভাৱে অত্যাচাৰ কৰা হৈছে। সেইবাবে আমি পুনৰ ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলা কেতিয়াও কিন্তু সদৌ অসম ছাত্ৰ সন্থাই সহ্য নকৰে, কাৰণ সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ পক্ষত সদায় কাম কৰি আহিছিল আৰু কাম কৰি যাব, বা ছাত্ৰ ছাত্ৰীসকলে মাত মাতি যাব। এই ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি যি খেলি আছে অসমৰ শিক্ষা বিভাগ বা অসম চৰকাৰে, এই কথাটো কেতিয়াও আমি সহ্য নকৰোঁ। কিন্তু এইটো কথা স্পষ্ট, এই কথা ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব লাগিব। আজি সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ বৈঠকত সন্মানীয় শিক্ষামন্ত্ৰীগৰাকী ভাৱে কৈছিল যে কমিটিখনে প্ৰতিবেদন দিলে আমি তেওঁলোকৰ ভিত্তিত আমি ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিম। আটাইতকৈ বেছি জটিল ব্যৱস্থা কৰিছে। আৰু সেইবাবে আছো এই অনিশ্চয়তাৰ মাজত যাতে ছাত্ৰ ছাত্ৰীসকল নাথাকে, তেওঁলোকৰ প্ৰতি যাতে অন্যায় নহয়, তাৰ বাবে আছো যথেষ্ট সুচাৰ হৈ পৰিছে। তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁলোকে চৰকাৰক জনাব, দিছপুৰক জনাব যে এই সিদ্ধান্তটো আচলতে এই 5 নম্বৰ দফাটোৰ এই সিদ্ধান্তটো তেওঁলোকে বেলেগকৈ সিদ্ধান্ত এটা লওক, মাৰ্কশ্বিট এখনেই হওক বুলি সজোৰে উত্থাপন কৰিছে। কেৱল সেয়া আছেই নহয়, দীপেন বড়ো আছিল আমাৰ সৈতে সংযুক্ত হৈ এপছ সভাপতি, তেওঁ এইখিনি কথাই কৈছে যে ছাত্ৰ ছাত্ৰীসকলক এই জটিলতাৰ মাজত ৰখাটো আচলতে উচিত নহয়। যি নহওক, এই দুয়োটা ছাত্ৰ সংগঠনে তেওঁলোকে সজোৰে নিজৰ কথাখিনি স্পষ্ট কৰি দিছে যে ছাত্ৰ ছাত্ৰীসকলৰ হিতে হোৱা নাই এই দুখন মাৰ্কশ্বিটৰ ব্যৱস্থাটো। এতিয়া চৰকাৰে কি ব্যৱস্থা লয় বা কি সিদ্ধান্ত লয়, যিহেতু এইবোৰ প্ৰশ্ন উত্থাপন হৈছে, সেয়া নিশ্চয়কৈ পৰৱৰ্তী সময়ছোৱাত জানিব পৰা যাব। কিন্তু এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ হিতে গোটেই ব্যৱস্থাটো হোৱাটো বিচাৰিছে সকলোৱে। ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপন বড়ো আপোনাক, ভৱজিৎ বেজবৰুৱা আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই অনুষ্ঠানত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। কি বিচাৰিছে আচলতে, কি ধৰণে বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুনিশ্চিত হোৱা, এইখিনি কথা আপোনালোকে স্পষ্টকৈ কৈছে। এতিয়া নিশ্চয়কৈ শিক্ষা বিভাগৰ কি উত্তৰ হ'ব তাৰ বাবে আমি ৰ'ব লাগিব। সময়খিনিত এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছোঁ। 2 মে'ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল, আৰু ফলাফল ঘোষণাৰ 2 মাহ পাৰ হৈ গ'ল যদিও এই পৰ্যন্ত অসম বিধানসভাৰ আৱাসগৃহ পোৱা নাই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। বাজেট অধিৱেশনৰ পূৰ্বে বিধায়কৰ আৱাসগৃহটোৰ ব্যৱস্থা কৰি দিবলৈ অসম বিধানসভাৰ অধ্যক্ষক অনুৰোধ জনাইছে অখিল গগৈয়ে। নিৰ্বাচনৰ পিছদিনাই বিধানসভাৰ আৱাসগৃহত উৰিছিল অখিল গগৈৰ নামত নামফলক। আনুষ্ঠানিকতা হোৱাৰ পূৰ্বেই অখিল গগৈৰ সমৰ্থকে বিধায়কৰ আৱাসত আৰিছিল অখিল গগৈৰ নামত ফলক। অখিল গগৈলৈ তীক্ষ্ণ বাক্য খেল মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। তেওঁ জেলত জেল নে হস্পিটেলত থাকিলে, শিৱসাগৰত জিকিলে, ভেৰি নেক্সট ডে এখন গৈ MLA হোষ্টেলত লগাই দিলে অখিল গগৈ। তাত নিউজ হ'ল অখিল গগৈৰ নতুন ঠিকনা দিছপুৰৰ অমুক নম্বৰ আৱাসগৃহ। এলটমেণ্ট হোৱাই নাই, ছেকেণ্ড ডে ক'ত এলটমেণ্ট হয় কোনো আপোনালোকে লক্ষ্য কৰা নাই। কিন্তু যদি মই কৰিলোঁ হয় তাৰ মই চেচেই, পীযুষ হাজৰিকাই কৰিলোঁ চেচেই, দখল কৰি গুণ্ডামি কৰি হাহাকাৰ ওলাই গ'ল হয়। অখিল গগৈৰ ওচৰত বেলেগ হৈ যায়। পিছে পৰিহাসৰ কথা, নিৰ্বাচনী ফলাফল ঘোষণাৰ 2 মাহ পাৰ হ'ল যদিও এই পৰ্যন্ত বিধানসভাৰ আৱাসগৃহই নাপালে অখিল গগৈয়ে। এই কথাত ক্ষোভ ব্যক্ত কৰি বাজেট অধিৱেশনৰ পূৰ্বে বিধায়কৰ আৱাসগৃহৰ ব্যৱস্থা কৰি দিবলৈ অসম বিধানসভাৰ অধ্যক্ষক অনুৰোধ জনালে অখিল গগৈয়ে। এতিয়া প্ৰায় 2 মাহে হ'ল, কাইলৈ 2 মাহ হ'ব, কিন্তু এতিয়ালৈকে মোৰ নামত যদিও বিধানসভাত আৱাসগৃহ এতিয়ালৈকে এলট কৰা হৈছে, কিন্তু এতিয়ালৈকে মোক সমজাই দিয়া হোৱা নাই। আৰু আশ্চৰ্যজনকভাৱে এতিয়াও বিধানসভাৰ সচিবে এতিয়ালৈকে মোৰ ঘৰটো মোক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া এই বাসগৃহটোলৈ মন কৰক। এই বাসগৃহত বিগত 10 বছৰে আছিল পূৰ্বৰ বিধায়ক উৎপল দত্ত। লখিমপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক উৎপল দত্তই আৱাসগৃহটো খালী নকৰাৰ বাবেই এই পৰ্যন্ত নিজৰ নামত ঘৰটো নোপোৱা বুলি দাবী তুলিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। প্ৰাক্তন বিধায়ক উৎপল দত্ত, লখিমপুৰৰ বিধায়ক,
তেখেতৰ আৱাসগৃহটো মোৰ নামত এলট কৰা হৈছিলে 59 বোধ হয় নম্বৰটো, কিন্তু সেই আৱাসগৃহটো এতিয়ালৈকে উৎপাদকটোৱে খালী কৰি দিয়া নাই, বিভিন্ন অজুহাতত খালী কৰি দিয়া নাই। আনহাতে যোৱা দুমাহে বিধায়ক আৱাস নোপোৱা অখিল গগৈৰ আশ্ৰয়স্থল যদিও কাৰাগাৰ আছিল, তেওঁ GMCHৰ উচ্চ সা সুবিধা থকা কেবিনত আশ্ৰয় লৈ আছিল। মন্ত্ৰী পীয়ুষ হাজৰিকাই এই সন্দৰ্ভতো কৰিলে তাৎসিল্য। মানে এনেকুৱাটো আমি দেখা নাই, কিবা এটা ছিষ্টেম কৰিছে, কিন্তু ক'ৰবাত কিবা এটা ফিটিং দিবই লাগিব, নহ'লে এজন মানুহ জেলত নাথাকি সদায় সদায় এটা VIP কেবিন লৈ থাকিব পাৰে নেকি? 1 বছৰ এজন মানুহ কাৰো লগত ফিটিং নাথাকে, কাৰো লগত 2 নম্বৰী উপায়েৰে ডিছকাশ্যন বা কথা নাপাতাকে এনেকৈ মাহৰ পাছত মাহৰ হস্পিটেলত থাকিব পাৰে নেকি? এজন আছে নেকি? এইটো বিহাৰ ষ্টাইল, UP ষ্টাইল তেওঁৱে আৰম্ভ কৰিছে। ইফালে কাৰাবন্দী অৱস্থাত চিকিৎসাধীন হৈ থকা অখিল গগৈ কাৰামুক্ত হোৱাৰ লগে লগে কিদৰে চিকিৎসালয়ৰ পৰা মুক্ত হ'ল তাক লৈ উঠিছে প্ৰশ্ন। এই প্ৰশ্নই চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাত জোকাৰণি তোলাৰ লগে লগে GMCHৰ অধীক্ষকে ৰাজ্যৰ প্ৰধান সচিবলৈ পঠিয়ালে এইখন পত্ৰ, য'ত উল্লেখ আছিল অখিল গগৈয়ে চিকিৎসকৰ নিৰ্দেশ উলংঘা কৰি ত্যাগ কৰিছে চিকিৎসালয়। অৰ্থাৎ GMCHৰ অনুমতি অবিহনেই চিকিৎসালয় এৰি কৰ্মত ব্যস্ত হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈ ডাঙৰীয়াই বোলে কৈছে টিভিত মোক নুলিয়াই। আৰে মই নিজে কম নেকি মোক টিভিত কিয় নুলিয়াব? তেওঁ কি অসমৰ শ্বাহৰুখ খান নেকি? অসমৰ অমিতাভ বচ্চন নেকি? তেওঁ নিজে ভাবে অমিতাভ বচ্চন বা শ্বাহৰুখ খান, টিভিত তেওঁ উলিয়াই থাকিব লাগিব, নুলিয়ালে তেওঁ গালি দিয়ে, দম দিয়ে। আপোনালোকে দম দিছে কালি। কথা কৈছে সেয়া সমগ্ৰ শিৱসাগৰবাসীৰ কাৰণে অপমান। শ্বাহৰুখ খানৰ লগত তুলনা কৰিছে, অমিতাভ বচ্চনৰ লগত তুলনা কৰিছে, সেইবিলাক অপমানজনক বক্তব্য। মই নিৰ্বাচিত এজন প্ৰতিনিধি, গতিকে এজন নিৰ্বাচিত প্ৰতিনিধিক চিনেমাৰ এক্টৰৰ লগত তুলনা কৰাটো নিশ্চিতভাৱে ভাল কথা নহয়। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। এমাহৰ ডেডলাইন বান্ধি দিছে শক্তি বিভাগে। কৰ্তন হ'ব মঙলদৈৰ চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ। মঙলদৈ উপ সংমণ্ডলৰ অধীনত অনাদায় হৈ আছে প্ৰায় 20 কোটি টকাৰ বিদ্যুৎৰ বিল। ইফালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, গৃহ আৰু শক্তি বিভাগৰ প্ৰধান সচিবৰ যুটীয়া সংবাদমেলত তেওঁলোকে সদৰি কৰে যে জুন মাহত 1,11,000 লোকৰ বিদ্যুৎ সংযোগ কাটি দিয়া হৈছে, 611খন এজাহাৰ দাখিল কৰা হৈছে। মঙলদৈ, লখিমপুৰ আৰু নগাঁৱত সৰ্বাধিক ৰুজু কৰা হৈছে এনে বিদ্যুৎ চুৰিৰ গোচৰ। শক্তিমন্ত্ৰী বিমল বৰাৰ কঠোৰ পদক্ষেপ। অনাদায় বিদ্যুৎ মাচুল পৰিশোধৰ বাবে কঠোৰ নিৰ্দেশ। ধনী ৰাজনৈতিক নেতা হলেই নৰম নহব বিল পৰিশোধত। বিদ্যুৎ মাচুল পৰিশোধৰ বাবে চৰকাৰী কাৰ্যালয়ক দিলে এমাহৰ ডেডলাইন। অন্যথা কৰ্তন কৰিব বিদ্যুৎ সংযোগ। 1 জুলাইৰ পৰা শক্তি বিভাগে আৰম্ভ কৰা বিশেষ অভিযানৰ ফলস্বৰূপে জালুকবাৰী, গাড়ীগাঁও, আজাৰা অঞ্চলত চলিল অভিযান। বিভাগৰ কঠোৰ ভূমিকাৰ বাবে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি জুন মাহত বিভাগে সৰ্বমুঠ 508 কোটি মাচুল গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিনে বিভাগটোত অনাদায় হৈ আছে প্ৰায় 2300 কোটি টকাৰ বিল। এই বিল গ্ৰহণ কৰিব পাৰিলেই পূৰ্বতকৈ অধিক উন্নত হ'ব শক্তি বিভাগ। আমি জানুৱাৰী মাহত আমি সংগ্ৰহ কৰিছিলোঁ 382 ক্ৰোৰ্ছ, ফেব্ৰুৱাৰী মাহত 345 আৰু মাৰ্চ মাহত 320, এপ্ৰিল মাহত 319 আৰু মে' মাহত 336 আৰু জুন মাহত 508। তাৰমানে এই প্ৰথমবাৰৰ বাবে আমাৰ এইটো বাঢ়ি গৈছে, 500ৰ ওপৰত বাঢ়ি গৈছে। ইফালে মঙলদৈ উপ সংমণ্ডলৰ অধীনত অনাদায় বিদ্যুৎ মাচুল প্ৰায় 20 কোটি টকা।
বিল অনাদায়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তৰ পিছতে জুন মাহত 3,03 লাখ টকা আদায় পোৱাৰ লগতে অতিৰিক্ত 8 লাখ টকা অনাদায়ৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে মঙলদৈ উপ সংমণ্ডলৰ বিদ্যুৎ বিভাগে। আনহাতে মঙলদৈ পৌৰসভাৰ 52 লাখ টকা অনাদায় হোৱাৰ কাৰণে পৌৰসভাৰ বিদ্যুৎ কৰ্তন কৰাৰ লগতে যিসমূহ বিভাগত অনাদায় আছে সেইসকলক এমাহৰ ভিতৰত বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ আহ্বান জনায় মঙলদৈ উপ সংমণ্ডলৰ বিদ্যুৎ বিভাগে। যিখিনি চৰকাৰী কাৰ্যালয় আছে টোটেল আমাৰ হিচাপ মতে 90 লাখ অলমষ্ট পাবলগীয়া আছে। তাৰ ভিতৰত মেজৰ যিকেইটা ডিপাৰ্টমেণ্ট হৈছে সেইকেইটা হৈছে PHE পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, যিটো আমি প্ৰায় 35 লাখ পাবলগীয়া আছে। তাৰপিছত PWD ডিপাৰ্টমেণ্টৰ পৰা পাবলগীয়া আছে 6 লাখ আৰু PNRD মানে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট 8 লাখ। টোটেল আমাৰ এৰাউণ্ড 90 লাখ টকা আমি পাবলগীয়া আছে। বলেন ভট্টাচাৰ্যৰ সহযোগত মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইতিমধ্যে জনাইছো যে আজি DGP এখন সংবাদমেলৰ আয়োজন কৰিছিল, য'ত তেওঁ উল্লেখ কৰিছে যে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কিমান আচলতে গোচৰ ৰুজু কৰা হৈছে। বিদ্যুৎ চুৰিৰ বিৰুদ্ধে দাখিল কৰা হৈছে 611খন এজাহাৰ, যিহেতু 1 তাৰিখৰ পৰা ব্যাপকভাৱে এই বিদ্যুৎ চুৰিৰ বিৰুদ্ধে বা বিদ্যুৎ বিল অনাদায় হৈ থকা এই গোটেই ব্যৱস্থাৰ বিৰুদ্ধে সুচাৰ হৈ পৰিছে শক্তি বিভাগ। মঙলদৈ, লখিমপুৰ আৰু নগাঁৱত ৰুজু কৰা হৈছে সৰ্বাধিক গোচৰ। এই ক্ষেত্ৰত জুন মাহতে কেৱল সংগ্ৰহ কৰা হৈছে 14.9 কোটি টকাৰ জৰিমনা। শুকুৰবাৰে এক সংবাদমেলত এইখিনি কথা সদৰি কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু লগতে গৃহ আৰু শক্তি বিভাগৰো প্ৰধান সচিবে। জুন মাহত কৰ্তন কৰা হৈছে 1,11,000 লোকৰ বিদ্যুৎ সংযোগ। অন্যান্য চুৰি গোচৰৰ দৰে এতিয়া বিদ্যুৎ চুৰিৰ গোচৰবোৰৰ ক্ষেত্ৰতো আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ কথাও ক'লে DGPয়ে। বৰ্তমান চৰকাৰে প্ৰত্যেকখন অসমৰ থানা তেওঁলোকৰ যিটো এৰিয়াৰ আছে, যিটো জুৰিডিকশ্যন আছে, তাৰ ভিতৰত কেছ ল'বলৈ তেওঁলোকক কৰ্তৃত্ব প্ৰদান কৰিছে। আগতে নাছিলে। এইটো এটা নতুন ছিষ্টেম আৰম্ভ হৈছে। এইটো আপোনালোকৰ ভালৰ কাৰণে কৰা হৈছে, দেশখনৰ কাৰণে, ৰাইজৰ কাৰণে, সাধাৰণ জনতাৰ ভালৰ কাৰণে এইটো কৰা হৈছে। অনুগ্ৰহ কৰি এইটো বুজিব আৰু যেনেকৈ অন্য চোৰৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা হয়, এইটো ক্ষেত্ৰতো আমি সেই চোৰৰ নিচিনা ব্যৱস্থাই ল'ব লাগিব, নহ'লেতো উপায় নহ'ব। গতিকে এইটো আমি কৰি ভাল নাপাম। ৰাইজে যদি নিজে উপজাচি যিখিনি জৰিমনা দিব লাগে দি লওক, যিখিনি ক্ৰয় কৰিব লাগে কৰি লওক, আৰু মনে মনে সেই যে ডাং দি পেলাই আমি গাঁৱে ভূঞে গ'লে দেখোঁ এই লাইনৰ পৰা ডাং দি পেলাই টানি আনি পেলাই লগাই লৈ চুৰ কৰি পেলাই, এতিয়া সেইটো নহ'ব। সেইটো কৰা মানুহজন এজন আইনত অপৰাধী হিচাপে গণ্য হ'ব, তেওঁৰ বিৰুদ্ধে পুলিচী ব্যৱস্থা হ'ব। সময়খিনিতে আন এক চমু বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণ। কোভিডত আক্ৰান্ত হৈ GMCHত ভৰ্তি হোৱাৰ পিছত এগৰাকী মহিলাৰ মৃত্যু ঘটিছিল। কিন্তু মৃত্যু হোৱাৰ পিছত মহিলাগৰাকীৰ মৃতদেহৰ পৰা হৰলুকি হ'ল সোণ ৰূপৰ বহুখিনি অলংকাৰ। আৰু এই সন্দৰ্ভত পত্নীৰ স্মৃতি বিজড়িত সম্পদখিনি ঘূৰাই পোৱাৰ বাবে এম্বুলেন্স চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গৌতম দত্ত নামৰ ব্যক্তিজনে। GMCHত ভৰ্তি হোৱাৰ পিছত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু। মৃতদেহৰ পৰা হৰলুকি হ'ল সোণ ৰূপৰ বহু অলংকাৰ। এম্বুলেন্স চালকৰ বিৰুদ্ধে স্বামীয়ে তৰিলে গোচৰ। এয়া ৰুণীতি ভূঞা দত্ত। ভাল দিনত এয়া স্বামী গৌতম দত্ত আৰু কন্যাৰ সৈতে ৰুণীতি। পিছে কোভিডৰ দ্বিতীয়টো ঢৌত স্বামীৰ সৈতে কোভিডত আক্ৰান্ত হয় ৰুণীতি। বিগত 2 মে'ত ৰুণীতিক ভৰ্তি কৰোৱা হয় GMCHত। কিন্তু দুৰ্ভাগ্যজনক যে 5 মে'ৰ নিশা ৰুণীতিয়ে শেষ নিশ্বাস ত্যাগ কৰে। সেই সময়ত ৰুণীতিৰ স্বামী গৌতম দত্তও চিকিৎসাধীন হৈ আছিল আন এক চিকিৎসালয়ত। পিছে 6 মে'ৰ দিনা যেতিয়া মৃতদেহটো GMCHৰ পৰা এম্বুলেন্স চালক জহিৰুল হকে চমজাই দিয়ে, তেতিয়া গতাই দিয়া নাছিল ৰুণীতিয়ে পিন্ধি থকা সোণৰ চেইন, 2টাকৈ সোণৰ আঙুঠি, 2টা ৰূপৰ আঙুঠি, সোণৰ খাৰু, ডায়মণ্ড ৰিং, মোবাইল ফোন আদি। মোৰ মেইনলি এটা মোবাইল আছে, কিন্তু ৰেকৰ্ডত সেই মোবাইলটো ICU ৰেকৰ্ডত কিন্তু মোবাইলটো মেনশ্যন নাই। ৰিঞ্চিমনৰ মত দিয়া মতে এটা ডায়মণ্ডৰ আঙুঠি আছিলে, খাৰু চাৰু আছিলে,
তেনেকৈ সেইখিনি বস্তু আছিলে গোটেইখিনি সোণৰ আছিল সোণৰ আৰু ৰিংটোতো ডায়মণ্ডৰ আছিলে আৰু কৈছে এনেকুৱা ধৰণৰ এটা কৈছে যে হয়তো ডেড বডিৰ ভিতৰত অনলাইন স্ক্ৰীণ ভৰাই দিয়ে তাতে জ্বলাই দিয়া হ'ল এইটোতো যুক্তিসংগৰ কথা হ'ব নোৱাৰে যদি হেৰি পিপিকিত বা তেনেকুৱা ভৰাই দিছোঁ আমাক কমচে ক'ব লাগে যে এইখিনি বস্তু আমি ভৰাই দিছোঁ ইয়াত মানে এটা ডাঙৰ এটা হেৰি এটা আছে এই বিষয়টোক লৈ প্ৰয়াত ৰুণীতিৰ স্বামী গৌতম দত্তই GMCHৰ কৰ্তৃপক্ষৰ সৈতে পিছত যোগাযোগ কৰে কিন্তু এম্বুলেন্স চালকে সকলো সা সামগ্ৰী ৰুণীতিৰ পৰিয়ালৰ হৈ চমজি লয় বুলি গৌতম দত্তক জনায় GMCH কৰ্তৃপক্ষই এই বিষয়ত মৰমৰ পত্নীৰ স্মৃতি বিজড়িত সম্পদখিনি ঘূৰাই পোৱাটো কামনা কৰে গৌতম দত্তই ICUৰ যিখন ৰেজিষ্টাৰ কপি তাত ডেড বডিটো এজন জাহিদুল হক নামৰ এজন ব্যক্তিয়ে ৰিচিভ কৰিছে আৰু তেতিয়া মই যেতিয়া অৰ্নামেণ্টছখিনিৰ কথা সুধিলোঁ তেতিয়া তাত ক'লে যে তেখেতৰে চাইনটো আছে তেখেতৰ মই কণ্টেক্ট কৰোঁতে গম পালোঁ তেওঁ ক'লে যে মই নাই লোৱা বস্তুখিনি তেতিয়া মই আকৌ GMCত গৈ ক'লোঁ যে বস্তুখিনি মই পোৱা নাই কি কৰা যায় কাৰণ এইটো বস্তুখিনি মোৰ খুব দৰকাৰী মোবাইলটো বিশেষকৈ GMC হিচাপে এটলিষ্ট এবাৰ ফোন কৰিব লাগিছে যে আপোনাৰ ডেড বডিটো লগোৱা আহিছে বা আপোনাৰ এটা বস্তু কিনি দিছোঁ এইখিনি মোক একো মানে অৱগত নকৰালে কোভিডত মৰমৰ পত্নীক হেৰুৱাই দিশহাৰা হোৱা গৌতম দত্তই ইতিমধ্যে ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত এম্বুলেন্স চালক জহিৰুল হকৰ নাম উল্লেখ কৰি দাখিল কৰিছে এজাহাৰ মই প্ৰশাসনে যাতে এই বস্তুৰ ওপৰত হেৰি দিয়ে গুৰুত্ব দিব লাগে যে এনেকুৱা বস্তু চব নহওক কাৰণ কোভিডৰ নাম কৰি আমাক নামাতেও আমি যাবও নোৱাৰে ডেড বডিটো লোৱা হ'ল এটলিষ্ট মোৰ ফোন নম্বৰ আছে মোক ফোন এটা কৰক যে ডেড বডি এজন ল'ব আহিছে হেৰি বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড ভেকচিনৰ বাবে খেদাখেদি দৌৰাদৌৰি হেতা ওপৰা লগাইছে ভেকচিন ল'বলৈ মধ্যপ্ৰদেশৰ চিনৱাৰাত এটা ভেকচিন কেন্দ্ৰত এনেকৈ অভাৱনীয় পৰিস্থিতি দেখা গ'ল দৌৰাদৌৰি খেদাখেদি সকলোকে লাগে আনক পিছ পেলাই আগবাঢ়ি যাবলৈ পিছে দৌৰাদৌৰি খেদাখেদি হেতা ওপৰা কিয় লাগিছে জানেনে কোভিড ভেকচিন ল'বলৈ সকলোকে আগতে লাগে কোভিড ভেকচিন দেশজুৰি কোভিড মহামাৰীৰ সংহাৰ কোভিডৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সকলোৱে বিচাৰে ভেকচিন ল'বলৈ চৰকাৰে বিনামূলীয়া ভেকচিনৰ ব্যৱস্থাও কৰিছে কিন্তু বহু অঞ্চলতে জনসংখ্যা অনুপাতে উপলব্ধ হোৱা নাই ভেকচিন কিন্তু কোনে কাৰ বাবে এৰিব সুযোগ সকলোকে আগতে লাগে ভেকচিন আৰু সেইবাবেই এই খেদাখেদি দৌৰাদৌৰি হেতাও পৰা দৌৰাদৌৰিৰ কোবত পৰি ধৰি কাৰোবাৰ ভৰিৰ তলতো সোমাইছে বহুজন তথাপি যেন চুচৰি বাগৰি আগবাঢ়িব বিচাৰিছে তেওঁলোক মধ্যপ্ৰদেশৰ চিনৱাৰাৰ এটা কোভিড ভেকচিন প্ৰদান কেন্দ্ৰৰ দৃশ্য এয়া 21 জুনৰ পৰা সমগ্ৰ দেশজুৰি চলিছে বৰ্ধিত হাৰত কোভিড ভেকচিন দিয়াৰ অভিযান কোৱিনত নাম পঞ্জীয়ন কৰা নকৰা সকলোকে সামৰি লৈছে এই অভিযানে তাৰ মাজতো বহু কোভিড ভেকচিন প্ৰদান কেন্দ্ৰত সৃষ্টি হৈছে এনে অনাহুত পৰিস্থিতিৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাৱধান নাৰী নিৰ্যাতনকাৰী বিয়া খাবলৈ অহা অতিথিৰ আগত কইনাই প্ৰদৰ্শন কৰিলে সমৰ কলা আৰু এই ঘটনাটো হৈছে তামিলনাডুৰ তুতুকুৰিৰ এই প্ৰতিবেদন আগবঢ়াই বিদায় লম নমস্কাৰ কইনাৰ সাজত সমৰ কলাৰ কৌশল প্ৰদৰ্শন বিয়া খাবলৈ আহি বহুজনে উপভোগ কৰিলে কইনাৰ পৰম্পৰাগত সমৰ কলাৰ কৌশল সঘনে শুনা যায় স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড News Network.